আপুনি অসমীয়া নে আপুনি মিয়া? খুবই শ্ৰীমন্ত বিশ্ব শৰ্মা বুলি এটা ৱেবছাইটো মুকলি হৈছিল আকৌ এইটো হেক হেক হৈ গ'ল। কৰিলে, এইটো বিজেপিয়ে হেক কৰিছে, এইটো এইটো চবেই কংগ্ৰেছে জানে। এটা ৱেবছাইটো ধৰি ৰাখিব নোৱাৰিলে অসমখনক কেনেকে ৰক্ষা কৰিব? নাই চাওক, মোক এটা প্ৰশ্নৰ উত্তৰ স্পষ্টভাৱে দিয়ক। আপুনি ভাবেনে অসমত বাংলাদেশী আছে? গৌৰৱ গগৈ ডাঙৰীয়া বহুত বছৰ বাহিৰত থকাৰ কাৰণে তেওঁ অসমীয়া ভাষাটোৰ ওপৰত অকণমান অৰ্হতা কম বুলি কয়। তেওঁ কথা ক'লে কেতিয়াবা প্ৰপাৰ শব্দটো নোলায়গৈ। ঠিক তেনেধৰণে আপোনালোকৰ ক্ষেত্ৰতো হয় যে আপোনালোকে অসমীয়াটো স্পষ্টকৈ ক'বলৈ যাওঁতেও এটা বেলেগ ধৰণৰ চিলেটীয়া ধৰণৰ এটা টোন আপোনালোকৰ ফালৰ পৰা আহি যায়। সেই বস্তুটো ঠিক কৰিবৰ কাৰণে অসমত থাকি আপোনালোকে কিবা ব্যৱস্থা ল'ম বুলি ভাবেনে কেতিয়াবা? শিক্ষকতা এৰি ৰাজনীতি, কিয় শিক্ষকতা এৰিলে? নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই আছোঁ মধ্য অসমত, মই আছোঁ নগাঁৱত আৰু মোৰ লগত উপস্থিত আছে ধিং সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী মনোৱাৰ হুছেইন ফাৰুকী ডাঙৰীয়া আৰু তেখেতৰ সৈতে আজিৰ মোৰ বাৰ্তালাপ আৰম্ভ হৈছে। এই বাৰ্তালাপ আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা কৰিছোঁ। মই ষ্টুডিঅ'ত নাই, মই খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত আছোঁ, গতিকে স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। ভালে আছে আপুনি? ভাল ভাল। পৰিৱেশটো কেনেকুৱা লাগিছে? খুব ভাল লাগিছে পথাৰৰ মাজত। তাকে প্ৰশ্ন বহুত লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো মই এনেকৈ কৰিব বিচাৰিছোঁ, আজি আহি থাকোঁতে মই গুৱাহাটীৰ পৰা যেতিয়া নগাঁও আহি আছোঁ, কিছুমান গাড়ী আহি আছে হৰ্ডিং লগাই, কংগ্ৰেছৰ প্ৰচাৰ ভাল চলি আছে যেন অনুমান এটা হয়। তাতে কংগ্ৰেছৰ যিসকল নেতা আছে তেওঁলোকৰ ফটো সম্বলিত কিছুমান গাড়ী উজনি অসমৰ ফালে আহি আছে, মধ্য অসমৰ ফালে আহি আছে। মই তেতিয়া ভাবিছোঁ নিৰ্বাচনৰ বতাহ ভালকৈ বলিছে। মই মাজে মাজে লগাই দিছোঁ অলপ ভিজুৱেল, আপোনালোকে চাই লওক। তেনেকৈয়ে বৰ্তমান সমগ্ৰ অসমত উজনিৰ পৰা নামনিলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে নিৰ্বাচনৰ বতাহ আৰম্ভ হৈছে আৰু তেনে সময়তে আমিও অসমৰ চৌপাশে ঘূৰি ফুৰিছোঁ আৰু নিৰ্বাচনী বতৰ আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। মনোৱাৰ হুছেইন ফাৰুকী ডাঙৰীয়া, আপুনি এগৰাকী শিক্ষক, শেহতীয়াকৈ আপুনি শিক্ষকতাৰ পৰা অব্যাহত লৈছে, বাট শিক্ষকতাৰ কেতিয়াবা অব্যাহতি নলয় আৰু। আপুনি এগৰাকী সমাজসেৱক হয় আৰু লগতে আপুনি বৰ্তমান ৰাজনীতিত প্ৰৱেশ কৰিছে ধিং সমষ্টিৰ পৰা। শিক্ষকতা এৰি ৰাজনীতি, প্ৰথম প্ৰশ্ন মোৰ সেইটোৱে, কিয় শিক্ষকতা এৰিলে? হয়, আচলতে মই শিক্ষকতা সুদীৰ্ঘ প্ৰায় 22 বছৰ কাল শিক্ষকতা কৰিছোঁ আৰু মোৰ পঢ়া শুনা শেষ হোৱাৰ লগে লগে আচলতে মই চাকৰিত যোগদান কৰিছিলোঁ আৰু যোগদানৰ আগৰ পৰাই মই আচলতে ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক যিবিলাক অনুষ্ঠান আছে, অনুষ্ঠানৰ লগত মই জড়িত হৈ খুব ভাল পাইছিলোঁ। মানুহৰ বিপদ আপদত মই সহায় কৰি ভাল পাইছিলোঁ, মানুহৰ লগত চলা ফুৰা কৰি খুব ভাল পাইছিলোঁ আৰু সেইটো হিচাপত মই চাকৰিত যোগদান কৰাৰ পিছৰে পৰাই মই আৰু অলপ গতিটো বঢ়াই দিছিলোঁ। মানে যিকোনো অনুষ্ঠান হওক বা যিকোনো খেল ধেমালি হওক, যিকোনো যুৱকৰ লগত জড়িত যিবিলাক অনুষ্ঠান আছে তাত যুৱকসকলৰ লগত থাকি ভাল পাইছিলোঁ আৰু সমাজৰ যিখিনি সমস্যা আছে, বিশেষকৈ ধৰক আমাৰ ৰাস্তা ঘাটৰ সমস্যা, বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাকৰ লগতো মই অলপ অলপ জড়িত হৈ মই কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰি ভাল পাইছিলোঁ, মানে সামাজিক হৈ থাকি ভাল পাইছিলোঁ। তাৰপিছত অনুভৱ এটা আহিছে এনেকুৱা যে আচলতে মই মোৰ পকেটৰ পৰা এটা সীমিত ধনেৰে আচলতে মই সহায় কৰাটো অলপ কঠিন হৈ পৰিছে আৰু তাতেই মোক আমাৰ যি ধিং সমষ্টিৰ বিজ্ঞ সমাজ আছে, যুৱকসকল আছে, আমাৰ যিখিনি আলিম সমাজ আছে, তেওঁলোকৰ মাজৰ পৰা অলপ কিছু ৰাইজে মোক অলপ উৎসাহ উদগনি যোগালে যে আপুনি এটা যদি কিবা প্লেটফৰ্মত আহিব পাৰে তেতিয়াহ'লে হয়তো সমাজ সেৱাটো অলপ বহল ভিত্তিক কৰিব পাৰিব আৰু সেইটো হিচাপতে মোক তেওঁলোকে উৎসাহ যোগাইছে ৰাজনীতিত যোগ দিবলৈ। নিশ্চয়। আপুনি পঢ়া শুনা ক'ত কৰিলে আৰু শিক্ষকতা ক'ত কৰিলে? হয়, পঢ়া শুনা মই আচলতে প্ৰথম ডুমডুমীয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা মেট্ৰিকৰ পৰা আৰম্ভ কৰিছোঁ, তাৰপিছত নগাঁও ডুমডুমা হায়াৰ ছেকেণ্ডেৰী, ডুমডুমীয়া। তাৰপিছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মই লগে লগে আচলতে চাকৰিত যোগদান কৰিছিলোঁ। আপুনি এডুকেশ্যন বিভাগটো মানে শিক্ষা বিভাগটো আপুনি পঢ়াইছিলে, শিক্ষা বিষয়টো তেওঁ শিক্ষা বিভাগত পঢ়াইছিলে, হয়নে? মই আহিম, বহুতখিনি কথা আছে পাতিবলগীয়া। ঘৰত কোন কোন আছে আপোনাৰ? হয়, আমাৰ একেবাৰে সৰু পৰিয়াল, আমাৰ ভাই ককাই দুজন আৰু বাইদেউ এজনী আছে, মা দেউতা আছে। আৰু যদি বুৰঞ্জীলৈ চাওঁ, আপোনালোক ক'ৰ হয়? ককা, আজু ককা, আমি আচলতে ইয়াৰে ককা দেউতা যিজন আছে তেখেত ইংৰাজৰ দিনতেই শিক্ষক আছিল। তেতিয়া যে বৰ্ডে চলাই শিক্ষকক দৰমহা দিয়ে, আচলতে তেতিয়াৰ শিক্ষক। আৰু মোৰ দেউতাও এজন শিক্ষক, ময়ো শিক্ষক, মোৰ পৰিবাৰো শিক্ষক, জেনেৰেশ্যন টু জেনেৰেশ্যন, মোৰ দাদাও শিক্ষক আৰু আমি আচলতে কৃষক পৰিয়াল আৰু লগতে শিক্ষক পৰিয়াল, একেবাৰে সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা। শিক্ষকৰ পৰিয়াল, আজু ককাওকো শিক্ষক, নিজৰ দেউতাক শিক্ষক, নিজে শিক্ষক,
নিজৰ ককায়েক শিক্ষক, পৰিবাৰ শিক্ষক, গতিকে শিক্ষকৰ পৰিয়ালৰ পৰা আহিছে তেওঁ, আৰু শিক্ষকতাটো থাকিবই জীৱনত, শিক্ষা কেতিয়াও শেষ নহয়। আৰু সমানে সমানে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰি এইবাৰ কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে ধিং সমষ্টিৰ পৰা। গতিকে প্ৰশ্ন বহুত থাকিব, কাৰণ ধিং সমষ্টিটো হৈছে AIUDFৰ হাতত থকা এটা সমষ্টি। 20 বছৰ AIUDFৰ হাতত আছে। এইবাৰ আশা কৰিছে যে এইবাৰ কংগ্ৰেছৰ হাতলৈ আহিব ধিং সমষ্টি। আহিব? নিশ্চিত। কেনেকৈ আহিব? নিশ্চিতভাৱে আপুনি চাওক, যোৱা যিটো 20 বছৰ গ'ল UDFৰ দখলত আছিল সমষ্টিটো, এতিয়া আপুনি সমষ্টিত গ'লেই গম পাই যাব, আমাৰ সমষ্টিৰ ৰাস্তা ঘাটৰ খুব জৰাজীৰ্ণ অৱস্থা। ৰাস্তা ঘাটত এম্বুলেন্সটো নাযায়, আপুনি খোজকাঢ়ি যাব নোৱাৰা ৰাস্তাও আমাৰ ধিং সমষ্টিত আছে। ইয়াৰ উপৰি বিভিন্ন সমস্যা আছে। আমাৰ শিক্ষাৰ যিটো সমস্যা, স্কুল বিদ্যালয় আছে, বিদ্যালয়ৰ আন্তঃগাঁথনি নাই, আন্তঃগাঁথনি থাকিলে যদি শিক্ষক নাই, শিক্ষক আছে ধৰক এজন, ছাত্ৰ ছাত্ৰী আছে 300, 400, 500লৈকে আছে। এই স্কুলবোৰত আচলতে আমাৰ যোৰহাট, শিৱসাগৰৰ পৰা বহুত শিক্ষকে প্ৰথমে আহি যোগদান কৰিছিল, কিন্তু ৰহস্যজনক কাৰণত এই শিক্ষকসকলক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি নিয়া হ'ল, কোনো শিক্ষক তাত দিয়া নহ'ল। গতিকে শিক্ষাৰ অৱস্থাটো অতি জৰাজীৰ্ণ। ইয়াৰ উপৰিও আপোনাৰ আমাৰ আৰু বিভিন্ন নিবনুৱা সমস্যাটো আছেই, তাৰপিছত আপোনাৰ বানপানী, গৰাখহনীয়া, সেইবিলাক সমস্যা আছেই, আৰু বিশেষকৈ আৰু এটা সমস্যা আছে আপোনাৰ আমাৰ স্বাস্থ্যৰ সমস্যা, যিটো আৰু আমাৰ য'ত হস্পিটেল থাকিব লাগে বা মিনি চেণ্টাৰ থাকিব লাগে তাত নাই, আৰু য'ত চেণ্টাৰ আছে তাত ষ্টাফ নাথাকে, ডক্টৰ নাথাকে, আৰু যদি 2 এজন আছে তাত আকৌ লেবৰেটৰী নাই। তাত পৰীক্ষা নিৰীক্ষা কিবা এটা কৰিবলগীয়া হ'লে 25 কিলোমিটাৰ আঁতৰত হয় নগাঁও টাউনত আহিব লাগে, নহ'লে সেইফালে মৰিগাঁও টাউনত যাব লাগে। গতিকে আমাৰ সমস্যা বহুত আছে। এই সমস্যাবোৰৰ পৰা আচলতে পৰিত্ৰাণ পাবলৈ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, যোৱা বিগত যিখিনি নিৰ্বাচন হৈছে, আমাৰ যিটো MP ইলেকশ্যন যিটো হৈছে, MP ইলেকশ্যনত UDFক মানুহে ভোট দিয়া নাই। আমাৰ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ছাৰে তেখেতে, মই যোৱাবাৰ তেওঁ প্ৰদ্যুৎ বৰদলৈ ছাৰৰ লগত মই গোটেই ঘূৰিছোঁ, তেওঁৰ লগত গোটেই ধিং সমষ্টি, আপোনাৰ গতিকে আপুনি এতিয়াও ঘূৰিলে আপুনি চাব UDFৰ কোনো স্থিতি নাই, ভেটি নাই। আৰু যোৱা যিটো পঞ্চায়ত নিৰ্বাচন হৈছে তাত এজন জিলা পৰিষদো UDFৰ নাই, আমাৰ চব কংগ্ৰেছৰ পৰা পাছ কৰিছে। গতিকে আগন্তুক 2026 চনত অসমৰ ভিতৰত ধিং সমষ্টিটোই আচলতে 1 নম্বৰ সমষ্টি, যিটো কংগ্ৰেছে পাবলগীয়া সমষ্টি। আশা কৰিছোঁ ধিং সমষ্টি কংগ্ৰেছৰ হাতলৈ আহক, অন্ততঃ বিজেপিৰ হাতলৈ নাহিলেও যদি কংগ্ৰেছৰ হাতলৈ আহে তেতিয়াও ভাল, কাৰণ AIUDFৰ হাতত থকাতকৈ কংগ্ৰেছৰ হাতত থকাই ভাল মোৰ মতে, নহ'লে গৈ এখন কি হ'ব ঠিক নাই। ইয়াৰ পিছত মই জানিব বিচাৰিছোঁ, মানে MP ইলেকশ্যনত কংগ্ৰেছৰ হাতলৈ আহিল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেওঁ জিকিছে। এইবাৰ মই জনামতে হায়েষ্ট বাতৰিটো আমি পাই আছোঁ, পেপাৰটো পাই আছোঁ, ধিং সমষ্টিৰ পৰা প্ৰায় 30জনে কংগ্ৰেছৰ পৰা বিচাৰিছে। মানে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাশীয়ে 30জন, তাৰ ভিতৰত আপুনি এজন। তা আপুনি কেই নম্বৰত আছে? নহয়, নম্বৰটো যে আচলতে নম্বৰটো হাইকমাণ্ডে দিব, এইটো আচলতে মই ভাবোঁ এইটো শুভ লক্ষণ। কংগ্ৰেছ আমাৰ দলৰ কাৰণে এইটো শুভ লক্ষণ, কাৰণ এটা দলৰ পৰা যদি প্ৰাৰ্থিত্ব প্ৰত্যাশী 30জন হয়, তাৰ অৰ্থটো এইটোৱে যে আমাৰ সমষ্টিটো অকল কংগ্ৰেছৰ হৈ আছে। চবেই ভাবি আছে যে টিকেটটো পালে জয়যুক্ত নিশ্চিত বুলি ভাবি আচলতে প্ৰাৰ্থী বেছি ওলাইছে, আৰু এইটো সিদ্ধান্ত আচলতে আমাৰ দলৰ হাইকমাণ্ডে কৰিব, কাক দিব, যদি মোক দিয়ে দিব, আৰু যদি বেলেগকো দিয়ে মই জিকাবলৈ চেষ্টা কৰিম, মই কংগ্ৰেছ দলৰ হৈ কাম কৰিম। আপুনিয়ে পাব লাগে বুলি কিয় ভাবি আছে, সেইটো কথা কওক। আপুনিয়ে যে পাব লাগে, আপুনি কনফিডেণ্ট হয় আপুনি পাব, ময়ো ভাবিছোঁ আপুনি পাব। আপোনাৰ এটা বাতাবৰণ আছে, আপুনি যুৱ সমাজৰ মাজত খুব ফেমাছ হয়, আপুনি শিক্ষক হয়, সামাজিক কাম কৰি আছে, আপোনাৰ ব্যক্তিত্বই কয় আপুনি পালে ভাল, আৰু তেতিয়া ধিং সমষ্টিটো অন্ততঃ উন্নয়ন হ'ব, আৰু ধিং সমষ্টিটো আমাৰ অসমত থাকিব বুলি আশা কৰিছোঁ। আপুনি কেলে ভাবিছে আপুনি পাব? তাৰমানে মোৰ কথাটো হ'ল এইটো যে মই আগতো কৈছোঁ যে মই আচলতে 22 বছৰ কাল শিক্ষকতা কৰিছোঁ। এই 22 বছৰত আপুনি যদি চাই, মই 4খন স্কুলত, অলপ ডাঙৰ ভাল স্কুলত মই চাকৰি কৰিছোঁ, যিকেইটা ধিং সমষ্টিৰ চাৰিওফালে আছে। গতিকে তাত থাকি পেলাই ধৰক শিক্ষক সমাজৰ লগত, বা মই যিখিনি সামাজিক কাম আছে সেইবিলাক কৰি যুৱক সমাজৰ লগত, বা আমাৰ যিসকল আলিম উলেমাসকল আছে তেওঁলোকৰ লগতো মই মানে ধিং সমষ্টিৰ প্ৰত্যেক স্তৰৰ মানুহৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ, আৰু তেওঁলোকে মোক জোৰদাৰ সমৰ্থন কৰি আছে, উৎসাহ উদ্দীপনা দি আছে। আচলতে মোৰ পৰিয়ালত ৰাজনীতিবিদ নাই, আমাৰ পৰিয়ালটো আচলতে শিক্ষক পৰিয়াল, কৃষক পৰিয়াল। গতিকে মোৰ পৰিয়ালত ৰাজনীতি কৰা মানুহ নাই। আচলতে মই উৎসাহ আৰু তেওঁলোকৰ সহায় সহযোগিতা পাইহে মই আগবাঢ়িছোঁ, আৰু মই ভাবোঁ তেওঁলোকে যদি সহায় সহযোগিতা কৰে,
সেইটোৱে মোৰ শক্তি, নিশ্চয় সেইটোৱে মোৰ ভেটি। মই টিকেট পোৱাৰ ভেটি আচলতে আমাৰ সেইসকল ৰাইজে। আপুনি ধুনীয়া কথা কয় আৰু খুব স্পেচিফিক কয় মানে, ধন্যবাদ সেইকাৰণে ভাল লাগিছে। ধন্যবাদ। কিছুমান পলিটিচিয়ানক দেখিছোঁ পডকাষ্ট কৰিবলৈ বহোঁ, পডকাষ্টটো 1 ঘণ্টাৰ থাকে, কথা কৈ যাওঁতে 2 ঘণ্টামান হয়গৈ। বাট আপোনাৰ লগত ভাল লাগিছে কথা পাতি, ধন্যবাদ। স্পেচিফিক কৈছে, খুব ভাল লাগিছে। তো আপুনি যেতিয়া কৈছে মই শিক্ষকৰ পৰিয়াল, মই ৰাজনীতি কৰিব নাজানো, ৰাজনীতি কেনেকৈ কৰিব আপুনি? নাই ৰাজনীতি কৰিব নাজানো বুলি কোৱা নাই, মই ৰাজনীতি মানুহ নাই মোৰ পৰিয়ালত, বুজিছোঁ কিন্তু ৰাইজ আছে যেতিয়া। আৰু চাওক, তেনেকুৱা ৰাজনীতি মই নিশিকিলেও হ'ব যদি ৰাজনীতিত মিছা কথা কোৱা হয়। এনেই আগৰ পুৰণা ৰাজনীতি যিখিনি চলি আছিল, আচলতে সেইবিলাক ৰাজনীতি নহয়। মই মিছা কথা নকওঁ, ৰাইজক যিটো কাম কৰিব বুলি ক'ম সেইটো কৰিম। গতিকে সেই পুৰণা ৰাজনীতিটো মোৰ নালাগে। গম পাইছোঁ। ৰাজনীতি কৰিবলৈ পইচা লাগে হয় আৰু মানুহৰ প্ৰতি ভাল পোৱা এটা লাগে, হয়। আপোনাৰ হাতত কোনটো আছে? নহয়, মোৰ ৰাইজৰ সমৰ্থন আছে। ৰাইজে কি কয় এইটো, এটা হেৰি আছে হাত নহয়, জোকাৰিলে হাত জোকাৰিলে নৈ বয়। অ'কে। গতিকে ৰাইজৰ ওপৰতে মোৰ আশা ভৰসা। ৰাইজ থাকিলে মোৰ পইচা পাতি একো নালাগে, যি সহায় সহযোগিতা ৰাইজেই কৰিব। ৰাইজে কৰিব। হয় আশা কৰিছোঁ ৰাইজে আপোনাক মৰম কৰিব। মই এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ। বিজেপিয়ে কৈ আছে, এটা শব্দ খুব তেওঁলোকে কৈ থাকে বা সেইটো বৰ্তমানো চলি আছে আৰু তেওঁলোকে সেইটোৱে ৰাজনীতি হিচাপে লৈ গৈছে, যে হিন্দু মুছলমান। হয় আৰু লগতে তেওঁলোকে মিয়া খেদিব হয় লাগে, মিয়াক কষ্ট দিব লাগে, মিয়াক অসমৰ পৰা আঁতৰাব লাগে, এনেকুৱা ধৰণৰ কিছুমান মুখ্যমন্ত্ৰীয়ে কথা কৈ থাকে। হয়। মই আপোনাক যদি সুধোঁ, আপুনি অসমীয়া নে আপুনি মিয়া? নহয়, মই প্ৰথমতেই অসমীয়া, তাৰপিছত মিয়া বুলি কয়, যি বুলি কয় ক'ব। আচলতে মিয়া বুলি কোনো হেৰি নাই, এইটো আমাৰ ধৰ্মটো হৈছে ইছলাম ধৰ্ম। আৰু বিজেপিৰ কথা যিটো কৈছে, চাওক, তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰীজনৰ কথাটোৱে কৈছোঁ। তেওঁ আচলতে প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হ'ব, ইয়াৰ আগত তেখেতে কৈছিল যে আমাৰ অসমখনক ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত এখন কৰিব। নিশ্চয়। গতিকে সেইটোতো হোৱা নাই। আৰু বহুতো তেওঁ প্ৰতিশ্ৰুতি দিছিল যে বছৰত 1 লাখ চাকৰি দিব। বছৰত বাদ দিয়ক, 5 বছৰত 1 লাখ মান চাকৰি দিছে। কিন্তু সেইটোতো আমাৰ যুৱকসকলে আশা কৰা নাই। যুৱকসকলেতো হিন্দু মুছলমান এইবিলাক নিবিচাৰে। যুৱকসকলে বিচাৰে সংস্থাপন বা ভাল পৰিৱেশ এটা বিচাৰে। আৰু গতিকে বিজেপিয়ে আৰু বহুত প্ৰতিশ্ৰুতি দিছিল, ধৰক আপোনাৰ বেটি বচাও বেটি পঢ়াও, একো সেইবিলাক হোৱা নাই। এতিয়া বৰ্তমান চলি আছে আপোনাৰ চিণ্ডিকেট, এইবিলাক চলি আছে। ইয়াৰ উপৰিও আমাৰ ধৰক গৰু চুৰি বুলি এটা হেৰি আছেই, ভোট চুৰি আছেই। সেইবিলাক ইছ্যু তল পেলাবলৈ বিজেপিয়ে আচলতে, সেইবিলাক ইছ্যু তল পেলাবলৈ আমাৰ হিন্দু মুছলমান কৰি আচলতে মেৰুকৰণ কৰি তেওঁলোকে 2026ৰ নিৰ্বাচনটো পাৰ হ'ব খুজিছে। এই মিয়া বুলি যে কৈ থাকে, হয় আপুনি এগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হিচাপে হয় মিয়া শব্দটোক আপুনি কি বুলি উপস্থাপন কৰিব বিচাৰে? হয় চাওক, মিয়া শব্দটোৰ অৰ্থ হৈছে এজন ভদ্ৰলোক। ভদ্ৰলোক। কিন্তু বাকীসকলে মিয়া বুলি কৈ পেলাই যিটো এটা বিষবাস্পৱ হয়, দিয়ে। চাওক, মিয়া শব্দটোৰ অৰ্থটো অভিধানিক অৰ্থটো হৈছে মহাশয় বা এটা ভদ্ৰলোক বা ভদ্ৰতাসূচক মহাশয়। শব্দ। আৰু আচলতে আমি মিয়া যিসকল মানুহ আছে, যিসকলক আমাক মিয়া বুলি কোৱা হয়, আপুনি যদি দেখে তেওঁলোক হৈছে অত্যন্ত খাটি খোৱা লোক। আপুনি ৰ'দত তেওঁলোকে থাকে, ৰ'দত হেৰি কৰি আপোনাৰ খেতি বাতি কৰে, বৰষুণত তিতে। গতিকে খুব কষ্ট কৰা লোক হৈছে মিয়া লোক। গতিকে তেওঁলোকৰ ওপৰত আচলতে এইবিলাক অবাঞ্ছিত কিছুমান কথাই আচলতে বহুত বেয়া পৰিৱেশৰ এটাৰ সৃষ্টি কৰি আছে। আচলতে এইটো খুব দুৰ্ভাগ্যজনক কথা। তেওঁলোক অনুপ্ৰৱেশকাৰী বুলি আপোনালোকে নাভাবে নেকি? নাভাবোঁ। তেওঁলোক যদিও বাংলাদেশৰ পৰা অহা নাই বুলি চাওক, এতিয়া বিজেপি চৰকাৰ 10 বছৰ হৈ গ'ল, বিজেপি চৰকাৰ শাসন চলাই আছে। যদি বাংলাদেশী হয়, এটা আমিও বিচাৰি আছোঁ, যদি 71 চনৰ পিছত যদি কোনোবা আহিছে বাংলাদেশী, তেতিয়া ওলাই দিয়ক। তেতিয়া বিজেপিয়ে কিয় নোলায়? না, NRC-টো কৰি আছিলে। NRC কৰি আছে, সেইটো বাধাটো বিজেপিয়ে দিছে। গতিকে NRC-টো প্ৰকাশ কৰক। যদি সঁচাকৈ বাংলাদেশী আছে, সেই বাংলাদেশীখিনিক বিতৰণ কৰক, তাত আমিও সহযোগ কৰিম। মানে গতিকে যদি বাংলাদেশী বুলি ভাবি পেলাই, যদি সন্দেহ কৰি পেলাই যদি ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা হয়, সেইটো খুব বেয়া কথা, খুব দুৰ্ভাগ্যজনক কথা। অমিত শ্বাহ ডাঙৰীয়া যেতিয়া 16 চনত আহিছিলে, তেওঁ তেতিয়া হয় কৈছিলে যে NRC-ত যদি আমি কিমান আছিলে 13 লাখ নে কিমান হয় হয় বাংলাদেশী ওলাইছিলে। হয় তাৰপিছত তেওঁলোকে ক'লে খেদাম আমি বাংলাদেশলৈ হয় ঘূৰাই পঠিয়াম। হয় তাৰপিছত সেইদিনা আহিলে আকৌ অমিত হয় শ্বাহ ডাঙৰীয়া, তেতিয়াও ক'লে যে 26ত যদি আমি জিকো, হয় তেতিয়াহ'লে আমি বাংলাদেশীক আমি আকৌ বাংলাদেশলৈ ঘূৰাই পঠিয়াম। হয়, সেইটো ৰাইজে এতিয়া গম পাইছে। তেওঁ যোৱা নিৰ্বাচনত আহি একেই কথাই কৈছিল। ইয়াৰ পিছত 10 বছৰ গ'ল, 10 বছৰত কেইটা বাংলাদেশী ওলাব নোৱাৰিলে। গতিকে আগতো নোৱাৰে। গতিকে তেওঁলোকক অসমখন একেবাৰে লিখি দিব লাগিব নেকি গোটেই জীৱনৰ কাৰণে?
তথাপিতো নোৱাৰে 10 বছৰত যদি পাৰা নাই আৰু পিছত কেনেকৈ পাৰিব গতিকে সেই কথাবিলাক আচলতে আমাৰ গৰিষ্ঠ সংখ্যক ৰাইজে বুজি পাবলৈ সক্ষম হৈছে এই 2026 চনত আচলতে তেওঁলোকৰ পৰাজয় নিশ্চিত মানে বাংলাদেশিক ছাপোৰ্ট আপোনালোকেও নকৰোঁ নকৰে ইয়াৰ পিছত আহিলো আপোনাৰ সমষ্টিৰ বিধায়কৰ কথা বিধায়ক বুলিবলৈ এতিয়াতো বিধায়ক নাই হয় এতিয়া ধিং সমষ্টিটো অলপ ভাগ হৈছে হয় হয় বটদ্ৰৱাত একাংশ সোমালে আৰু এইফালে ধিং সমষ্টিত থাকিলে মাইনৰিটিৰ যথেষ্ট সংখ্যক তাত দখল আছে প্ৰায় 95% মাইনৰিটি হয় মানুহ আছে তো ধিং সমষ্টিটো আপুনি কেনেকৈ ভগাইছে এতিয়া আপোনাৰ দৃষ্টিত কেনেকৈ ভগাইছে মোক কওক নাই মই ভগোৱা নাই মইতো এতিয়া ধিং সমষ্টি বুলি ভাবিলে আমাৰ 25খন গাঁও পঞ্চায়ত আছে এখন টাউন মণ্ডল আছে মণ্ডল আছে গতিকে 26টা মিলিয়েই মই ধিং সমষ্টি বুলি ভাবি আছোঁ অ'কে তথাপি আপুনি মানে কেনেকৈ ভাবিছে যে মই ভোট এনেকৈ ৰাইজৰ হয় ওচৰ নাই মই আচলতে ভাবি আছোঁ যে মই মানে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই সকলোৰে মাজত সোমাইছোঁ এতিয়া ধৰক আমাৰ মুছলমান সমাজৰ অনুষ্ঠান যিবিলাক আছে তাতো গৈছোঁ সহায় সহযোগিতা কৰিছোঁ আমাৰ অসমীয়া বা হিন্দু মানুহ যিসকল আছে আমাৰ তাত কিন্তু চব মানুহেই আছে অলপ অলপ গতিকে চবৰ লগত মই মিলা প্ৰীতিৰে চলি আছোঁ আৰু চবৰে ভোট আশা কৰিছোঁ অকল যে সংখ্যালঘুৰ ভোট মই আশা কৰি আছোঁ তেনেকুৱা নহয় সকলো সম্প্ৰদায়ৰ ৰাইজেই মোক সমৰ্থন কৰি আছে সহায় সহযোগিতা কৰি আছে আৰু তেওঁলোকৰ ভোট পাম বুলি মই আশাবাদী AIDFৰ যিগৰাকী বিধায়ক তেখেতে 20 বছৰ তাত ৰাজত্ব কৰিছে হয় একো কৰিব নোৱাৰিলে একো কৰিব পৰা নাই চাওক এতিয়া আমাৰ মুবাৰক আলী পাঠান আছিল 5 বছৰ ইয়াৰ পিছত 15 বছৰ আছিল আমিনুল হাজি হয় হাজি আমিনুল ইছলাম আছিল 15 বছৰ বিগত এতিয়াও আছে আৰু সেইদিনা তেওঁ কিবা এটা কাৰণত জেললৈ যাবলগীয়া হৈছিল হয় জেলত গৈছিল আচলতে এইটো তেওঁ সন্ত্ৰাসবাদীক সমৰ্থন কৰিহে জেলত গৈছিল কিন্তু তেওঁলোকে বুজাব বিচাৰি আছে যে আমাৰ সংখ্যালঘুৰ কাৰণে মাত মাতি জেললৈ গৈছে আৰু আচলতে আমাৰ ৰাইজে তেওঁক ভোট দিছিল উন্নয়নৰ কাৰণে যে সমষ্টিটোৰ উন্নয়ন হ'ব কিন্তু সেইটো নকৰি তেখেতে খালি জেলত গুচি যায় কিবা কথা কৈ পেলাই ৰাইজেতো সেইটো বিচৰা নাই ৰাইজে বিচাৰি আছে জেলত যাব নালাগে বাহিৰত থাকি আমাৰ উন্নয়ন কৰা কিন্তু সেইটো নকৰি তেখেতে বিভিন্ন ধৰণৰ বিতৰ্কমূলক বক্তব্য আগবঢ়াই বিজেপিক সহায় কৰি আহিছে আমিনুল ইছলাম হয় তেওঁ 10 বছৰ শাসন 15 বছৰ শাসন কৰিছে 15 বছৰ ৰানিং আৰু 15 বছৰ ৰানিং হয় এতিয়া বৰ্তমান তেওঁ আমাৰ সমষ্টিৰ পৰা তেখেত গুচি গ'ল তেখেতে গম পালে যে আমাৰ সমষ্টিৰ মানুহে ভোট নিদিয়ে গতিকে তেখেতে এতিয়া ৰূপহী সমষ্টিত গৈছে ৰূপহীত গ'ল হয় হয় এবাৰ ৰূপহীত বা কি কৰে ৰূপ চেঞ্জ কৰি দিব নেকি নাই নোৱাৰে ৰূপহী লাহৰিঘাট ধিং সকলোতে কংগ্ৰেছ চবতে কংগ্ৰেছ আপুনি যোৱা ইলেকশ্যন কেইটাত ফলাফল দেখিলেই গম পাব মই গৈছিলোঁ যোৱাবাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত গোটেই ঘূৰিছোঁ তেওঁৰ লগত যথেষ্ট মানুহ আছে ডাঙৰীয়া আপুনি ধিং সমষ্টিৰ বিষয়ে আপোনাৰ সপোনবিলাকৰ কথা আমি পাতিম পৰিকল্পনাৰ বিষয়ে পাতিম তাৰ আগতে এটা প্ৰশ্ন আছে আপোনালোকৰ কংগ্ৰেছৰ পৰা 30 জন মানে বিচাৰি আছে তাৰ মাজত 30 জনৰ মাজত যদি খোৱা কামোৰা চলি থাকে তাৰ মাজত আৰু এটা নামৰ চৰ্চা আছে অখিল গগৈৰ নাম তো বাই চান্স যদি অখিল গগৈ টিকট পাই যায় তেতিয়াহ'লে অখিল গগৈ জিকি গ'লে আপোনালোকৰ বিপদ নহ'ব হয় আচলতে এলায়েন্সৰ কথাটো সম্পূৰ্ণভাৱে আমাৰ কংগ্ৰেছ হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব তাত আমি আচলতে একো কৰিব নোৱাৰোঁ আৰু আচলতে অখিল গগৈয়ে বিচৰাৰ মই ধিং সমষ্টিৰ ক্ষেত্ৰটোত কৈ আছোঁ আৰু অখিল গগৈয়ে আমাৰ ৰাইজৰ দলৰ আচলতে বিচৰাৰ কোনো যুক্তি মই আচলতে দেখা নাই কাৰণ যোৱা বিগত যিখিনি আমাৰ নিৰ্বাচন হৈছে সেই নিৰ্বাচনকেইটাত দেখিলে আপুনি গম পাব ৰাইজৰ দলৰ ভেটি নাই এতিয়া আমাৰ 4টা জিলা পৰিষদ আমাৰ কংগ্ৰেছ দলৰ পৰা জয়যুক্ত হৈছে ইয়াৰ উপৰিও আমাৰ যিখিনি এপি মেম্বাৰ যিখিনি আছে এপি মেম্বাৰ প্ৰায় সংখ্যকেই আমাৰ কংগ্ৰেছ দলৰ গতিকে দলৰ ভেটি আমাৰ কংগ্ৰেছ দলৰ খুব শক্তিশালী ভেটি আমাৰ ধিং সমষ্টিত ৰাইজৰ দলৰ আচলতে টিকেট দিওৱাৰ সময়ত পঞ্চায়তৰ তেওঁলোকে আচলতে বিচাৰি মানুহ উলিয়াব লগা হৈছিল আৰু গতিকে সেইটো ক্ষেত্ৰত মই নাভাবোঁ যে এইটো ৰাইজৰ দলক দি দিব ঐক্যমঞ্চ একজোট হৈ পেলাই নিৰ্বাচন খেলাটো আপুনি বিচাৰে নে নিবিচাৰে হয় চাওক বিজেপি এতিয়া বৰ্তমান শক্তিশালী স্থিতিত আছে শাসনত আছে গতিকে তেওঁলোকক হৰুৱাবলৈ হ'লে আমাৰ যিখিনি দল আছে বিজেপি বিৰোধী যিখিনি আছে ধৰক সাম্প্ৰদায়িকতা বিৰোধী যিখিনি আছে নিৰপেক্ষ সাম্প্ৰদায়িক যে ভাল নোপোৱা সেই দলখিনি একেলগ হ'লে নিশ্চিতভাৱে বিজেপিক পৰাস্ত কৰিব পাৰিব আপুনি তিনি গগৈ আমি কৈ থাকোঁ মই মাজতে সুধিব বিচাৰিছোঁ আপোনাৰ গৌৰৱ গগৈ কেনেকুৱা লাগে এজ এ হিউমেন এজ এ পলিটিচিয়ান কেনেকুৱা লাগে হয় মই আচলতে যিকেইজন মই ফ'ল' কৰোঁ ভাল পাওঁ ৰাজনীতিক ব্যক্তি যিসকল আছে তাৰ ভিতৰত গৌৰৱ গগৈ এজন আছে মই প্ৰথম হ'ল প্ৰদ্যুৎ বৰদলৈৰ মই এজন খুব ভাল তেওঁৰ ফলোৱাৰ তাৰপিছত গৌৰৱ গগৈ আছে আমাৰ ৰাহুল গান্ধী আছে এই তিনিজনক মই আদৰ্শ ব্যক্তি হিচাপে আচলতে মই গ্ৰহণ কৰিছোঁ তেওঁলোকৰ কাৰণে আচলতে মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ বুজিছোঁ অখিল গগৈ কেনেকুৱা লাগে আপোনাৰ গগৈতো তিনিজনেই ভালেই তিনিজনেই ভাল আৰু লুৰিণ
লুৰিণজ্যোতি আৰু ভাল। তিনিজনে ভাল, লুৰিণজ্যোতি আৰু ভাল। হয় হয়। অ'কে তেখেতৰ যিটো কথা কোৱাৰ ভংগী, তেখেত ভাল বক্তৃতা দিব পাৰে, ভাল কথা কয়, শুনি ভাল লাগে। যদি কংগ্ৰেছৰ পৰা আপুনি টিকট নাপালে, হয়। যদি ৰাইজৰ দলে ক'লে যে আহক আমাৰ পৰা খেলক, বা জাতীয় পৰিষদে ক'লে যে আমাৰ পৰা খেলক, তেতিয়া আপুনি কংগ্ৰেছ এৰিব নে নাই 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 নাই, সেইটো নেৰো। মই ছাত্ৰ অৱস্থাৰ পৰাই কংগ্ৰেছ কংগ্ৰেছ। কৰি আছো। কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি মই আকৃষ্ট আগৰ পৰাই। চাকৰি কৰি থকা অৱস্থাত হয়তো সক্ৰিয় ৰাজনীতি কৰা নাছিলোঁ। নাছিলে। গতিকে চাকৰি এৰি দিয়াৰ পিছত মই এতিয়া সক্ৰিয় ৰাজনীতিত আহিছোঁ। টিকেটৰ লগত কোনো কথা নাই, মই কংগ্ৰেছ দলৰ হৈ আজীৱন মই কাম কৰি যাম। বুজিছোঁ। কি কৰিব যদি জিকে? ধিং সমষ্টিৰ কাৰণে কি কৰিব? কিবা এটা পৰিকল্পনা থাকে, হয় বা আপুনি যেতিয়া ভাষণ দিবলৈ গৈছে, ৰাইজৰ কাষ চাপিছে, হয় ৰাইজকতো প্ৰতিশ্ৰুতি দিছে, হয়। তো কেনেকুৱা ধৰণৰ চাওক, প্ৰতিশ্ৰুতি দিছে? এতিয়া সমস্যাটো মই ইতিমধ্যে ক'লো। এতিয়া সমস্যাৰ ভিতৰত প্ৰথম যিটো আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, সেইটো আচলতে মই চিৰিয়েলি কোৱা অলপ অসুবিধা। মই এটা বুজিছোঁ। কৈছোঁ যে ৰাস্তা ঘাটৰ সমস্যাটো প্ৰধান সমস্যা, এইটো সমাধান কৰিমেই। দ্বিতীয়তে, আমি যিহেতু মই যুৱক সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেয়া শিক্ষিত হওক অশিক্ষিত হওক, আমাৰ যিখিনি নিবনুৱা আছে, আচলতে খুবেই সমস্যা। তেওঁলোকে ইয়াত পঢ়া শুনা সমাপ্ত কৰি, বা যিসকল নিৰক্ষৰ আছে, তেওঁলোকেও ইয়াত কাম বন নাপাই পেলাই বহিৰাজ্যত গৈ পেলাই কাম কৰিবলগীয়া হয়। ইতিমধ্যে আপুনি সংবাদ মাধ্যমতো পাইছে, যোৱা সিদিনা আমাৰ অসমৰেই 4জন যুৱক মৃত অৱস্থাত পোৱা গৈছে। গতিকে ঘৰ এৰি, পৰিয়াল এৰি তেওঁলোক বাহিৰত যাবলগীয়া হয়। এনেই নাযায়, তেওঁলোকে পৰিয়ালটো চলাবলৈ ইয়াত অসুবিধা হয়। দুপইচা ইনকাম গতিকে সেইটো আমাৰ নিবনুৱা সমস্যাটো বহুত এটা প্ৰধান এটা সমস্যাত পৰে। গতিকে মই নিবনুৱা সমস্যাটো আমাৰ বিশেষকৈ দিং সমষ্টিত মই ভাবোঁ যে মই যদি কিবা এটা হ'ব পাৰোঁ, এই সমস্যাটো মই সমাধান নিশ্চিতভাৱে কৰিম। অ'কে। ধিং সমষ্টিৰ নামটো আৰু বেছি জনপ্ৰিয় কৰিলে সমগ্ৰ বিশ্বতে ধিং এক্সপ্ৰেছ হিমাত আছে। হয় হিমাৰ লগত মই সেই বহুত পুৰা, তাই ভণ্টি মোৰ, মই তেওঁৰ ঘৰতো গৈছোঁ, বহুত বাৰ গৈছোঁ। যেতিয়া প্ৰথমবাৰ হিমা দাসে বিজয়ী হৈ আহিলে, হয় তেতিয়া তেওঁৰ ঘৰলৈ যাবলৈ ৰাস্তা নাই। হয় মই নিজে বোকা খচকি তেওঁৰ ঘৰলৈ গৈছোঁ। হয় এতিয়াও ধিং সমষ্টিতে হিমাৰ ঘৰ, আছে আপোনাৰ হয় সমষ্টিতে। ধিং সমষ্টিটো স্পৰ্টছৰ কাৰণে খুব বেছি হয় ভাল। হয় হিমাই ইমান নাম কৰিলে, হয় ধিং এক্সপ্ৰেছ হিমা দাস বুলি আমি হয় কওঁ। চ' আপুনি নাভাবেনে নতুন প্ৰজন্মই হিমা দাসৰ দৰে আৰু ওলাই আহক ধিং সমষ্টিৰ পৰা? হয় তেনেকুৱা পৰিকল্পনা আছে? হয়, আপুনি ভাল প্ৰশ্ন কৰিছে। হিমা দাসৰ ঘৰ আচলতে আমাৰ ওচৰতেই। ওচৰতে। আৰু এই বিগত ধৰক 1 বছৰত মই চাগে ধিং সমষ্টিত কমেও 100 খেলত মই মানে মুখ্য অতিথি হিচাপে মোক মাতিছে যুৱকসকলে। মই তাত গৈছোঁ, খেল উদ্বোধন কৰিছোঁ, খেল উপভোগ কৰিছোঁ। আৰু মই সদায়, মোৰ যিমান দূৰ মনত আছে, মই সকলোতে হিমা দাসৰ উদাহৰণটো মই দিছোঁ। তাৰমানে ধৰক খেল এখন যেতিয়া পাতে, তেতিয়া আমাৰ লোকেল স্থায়ী যিবিলাক দল আছে, তেওঁলোকে বাহিৰৰ পৰা অলপ খেলুৱৈ আনে উন্নত খেলৰ কাৰণে। কিন্তু মই সদায় আহ্বান জনাই আহিছোঁ তাত, যে আমাৰ সদায় লোকেল খেলুৱৈৰ দ্বাৰা খেলাব লাগে। যে উদাহৰণটো দিছোঁ, আমাৰ হিমা দাস আছে, তেখেতে আমাৰ গাঁৱে ভূঞে খেলি পেলাই তেখেতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি থাকিবলৈ সক্ষম হৈছে। গতিকে মই যুৱকসকলক সদায় আহ্বান এইটোৱে জনাই আহিছোঁ যে নিজে খেলিব লাগে। স্থায়ী খেলুৱৈৰ দ্বাৰা মই ক্লাবসকলকো আহ্বান জনাইছোঁ যে স্থায়ী খেলুৱৈ যাতে তেওঁলোকক আগবঢ়াই দিব পাৰে, যাতে তেওঁলোকে হিমা দাসৰ নিচিনা আগলৈ আগুৱাই যাব পাৰে। নিশ্চয়। অসমৰ যদি কোনোবা এটা সমষ্টি চিনি নাপায়, তেতিয়াহ'লে সেই সমষ্টিটোৰ নাম সকলোৱে জানে। গুগলত চাৰ্চ কৰিলে ধিং এক্সপ্ৰেছ হিমা দাস, ধিং সমষ্টিৰ বিষয়ে সকলোৱে জানে। আপুনি কোনকেইটা স্পৰ্টছক বেছি প্ৰাধান্য দিয়ে, মানে উৎসাহ যোগায়? কোনকেইটা স্পৰ্টছৰ প্ৰতি চাওক, আজিকালি আমাৰ যুৱ প্ৰজন্মই বেছি সংখ্যকে ক্ৰিকেট ভাল পায়। কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। এতিয়া আজিৰ যুৱক যুৱতীসকলে আগৰ দিনৰ নিচিনা এতিয়াৰ দিন নাই। এতিয়া যুৱক যুৱতীসকলে আচলতে খেলক কেৰিয়াৰ হিচাপে লৈ আগবাঢ়ি গৈ আছে। নিশ্চয়। গতিকে সকলোৱে যদি অকল ক্ৰিকেটেই ভাল পায়, ক্ৰিকেট খেলে, তেতিয়াহ'লে বাকী খেল কোনে খেলিব? বাকী খেলত হেৰি নাথাকে। এতিয়া চবতে স্কোপ আছে। এতিয়া ধৰক ভলীবল আছে, বা আপোনাৰ ফুটবল আছে, বা বেডমিণ্টন আছে, তেনেকুৱা হকী আছে। গতিকে চবতে যদি যুৱকসকলে যায়, তেতিয়াহ'লে হয়তো স্কোপটো বাঢ়ি যায়। চবে যদি ক্ৰিকেট খেলে, ক্ৰিকেটত কেইজনক স্থান দিব? ক্ৰিকেটটো চৌখিন মানুহৰ খেল ন? হয়, আৰু অলপ দীঘলীয়া হয় আৰু খেলটো। ইণ্ডিভিজুৱেল খেলবিলাকত আগবাঢ়িবলৈ আৰু ভাল। হয়। ব্যক্তিগতভাৱে মই কিন্তু ফুটবল, ভলীবল এইকেইটা কিন্তু মই ভাল পাওঁ। ভাল পায়, নিশ্চয়। মই যাম আৰু কথা পাতিম। মাজে মাজে কিছুমান বেলেগ কথাও পাতি থাকিলে ভাল লাগে। মই কেইজনমান ব্যক্তিৰ নাম ক'ম, আৰু তেওঁলোকৰ বিষয়ে আপুনি 2-3টা শব্দত ক'ব লাগিব। হয়। হ'ব? ৰেডি আছে? ঠিক আছে। প্ৰথমে হিমন্ত বিশ্ব শৰ্মা। একদম প্ৰতিশ্ৰুতি দি পেলাই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা এজন ব্যক্তি। এনেই মানুহজনক ভাল পায় নে নাপায়?
নাই মানুহ হিচাপত ধৰক সেইটো বেলেগ কথা ভাল ধৰক তেখেতৰ কাম কৰ্মৰাজি অসমৰ যিখিনি আছে মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতক সন্মান কৰোঁ, সেইটো কৰিবই লাগিব। কিন্তু তেখেতৰ যিখিনি কৰ্মৰাজি আছে প্ৰথম অৱস্থাত তেখেতৰ প্ৰতিশ্ৰুতি পাই ভাল লাগিছিল যে তেখেতে কৈছিল যে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব, 1 লাখ নিবনুৱাক বছৰত সংস্থাপন দিব, কিন্তু তাৰ গোটেই ওলোটা হ'ল। গতিকে তেওঁ এতিয়া অহা নিৰ্বাচনত সেইবিলাক আচলতে ইছ্যু লৈ পেলাই ৰাজনীতি কৰিব লাগিছিল, উন্নয়নৰ ইছ্যু লৈ পেলাই। কিন্তু এতিয়া আহিছে কি হিন্দু মুছলমান মিয়া, তেখেতে মিয়া শব্দটো নকলে আগন্তুক নিৰ্বাচনত তেখেতে যেন আগবাঢ়ি যাব নোৱাৰে, এনেকুৱা আমাৰ এটা অনুভৱ হৈছে। সৰ্বানন্দ সোণোৱালক কেনেকুৱা লাগে? মই প্ৰথমতে হয়, বিজেপিৰ খিনি সুধি লওঁ, তেখেত এজন তাৰপিছত ভদ্ৰলোক। ভদ্ৰলোক। হয়, গৌৰৱ গগৈ গৌৰৱ গগৈ এক অত্যন্ত পৰিষ্কাৰ মানুহ, কোনো দুৰ্নীতি নোহোৱা, খুব ভাল আদৰ্শৱান ব্যক্তি। আৰু বিজেপিয়ে যে কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে তেওঁ পাকিস্তানৰ লগত লিংক আছে, এইবিলাক আপোনালোকে নিশ্চয় গম পাইছে। যোৱা 10 ছেপ্টেম্বৰ গৈছে, আকৌ 8 8 ফেব্ৰুৱাৰী আহি আছে। এইবিলাক সম্পূৰ্ণ মিছা। এইবিলাক খালি ৰাইজক বিপথে পৰিচালিত কৰিবলৈ আচলতে কুচকাৱাজ কৰি আছে, আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি এইবিলাক কৰি আছে। যদি এইটো হ'লহেঁতেন আচলতে তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ গৃহ বিভাগ আছে, সেইটো আচলতে কোনে চাব লাগে? গৃহ বিভাগে চাই। তাত যদি তিল মানুহ কিবা এটা পালেহেঁতেন তেতিয়া ইমান দিনে কিবা এটা হৈ গ'লহেঁতেন। গতিকে ইয়া আমাৰ অকল ৰাজ্যত, এইটো ৰাজ্যৰ আওতাত নপৰে। গতিকে তেওঁলোকে একো কৰিব নোৱাৰে, কেৱল ৰাইজৰ ওচৰত অপপ্ৰচাৰ কৰাৰহে এটা কৌশল। অখিল গগৈক মানুহজনক কেনেকুৱা লাগে? অখিল গগৈ মানুহজন ঠিকেই আছে, তেখেত ৰাজনৈতিক ব্যক্তি হিচাপে মোটামুটি ঠিকে আছে। তেওঁ হেৰিটো মাইনৰিটিৰ ওচৰত খুব বেছি ভাল বুলি কয়। হয়, বিজেপি আমি সেইটো বিচাৰোঁ। তেখেত মাইনৰিটিত মিটিং কৰি আছে, কাম কৰি আছে, ভাল ঠিকেই আছে। কিন্তু সেইটো হিচাপত সংখ্যাগৰিষ্ঠ মানুহৰ ওচৰত তেওঁ যাব লাগে, গৈ তেওঁলোকৰ ওচৰতো গৈ দলৰ প্ৰচাৰ কৰিব লাগে। আজমলৰ প্ৰতি বা AIUDFৰ প্ৰতি আপোনাৰ ধাৰণাটো কেনেকুৱা? AIUDFৰ প্ৰতি ধাৰণাটো আচলতে প্ৰথম অৱস্থাত যেতিয়া জন্ম হৈছিল তেতিয়া আমাৰ এটা ভাল লাগিছিল যে সংখ্যালঘু মানুহৰ নিশ্চয় কিবা এটা উন্নয়ন হ'ব। কিন্তু বিগত 20 বছৰত আমি দেখিলোঁ আচলতে কোনো ধৰণৰ উন্নয়ন হোৱা নাই, বৰঞ্চ বিজেপিৰ ডাল হিচাপত তেওঁলোকে কাম কৰি আছে। মানে এটা মুদ্ৰাৰ ক'লে মুদ্ৰাৰ ইপিঠি সিপিঠি, এক পিঠিত বিজেপি, এক পিঠিত UDF। মানে UDFে কৈ দিয়ে কিবা এটা কাম আৰু বিজেপিয়ে সেইটো চান্স পাই পেলাই সংখ্যালঘু মানুহক ঠগি আছে। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল সেইটো বিজেপিয়ে কৈছিল যে কংগ্ৰেছক AIUDFে সহায় কৰে, যদিও তৰুণ গগৈয়ে কৈছিলে হু ইজ বদৰুদ্দিন। সহায় কৰে। আপুনি চাব, আপুনি ক'লে হু ইজ বদৰুদ্দিন আজমল, তৰুণ গগৈয়ে কৈছিল। আমাৰ যেতিয়া চৰকাৰ হৈছিল, চৰকাৰ হোৱাৰ সময়ত তেওঁলোকক লোৱা নাই, চৰকাৰতো অংশগ্ৰহণ কৰিবলৈ দিয়া নাই। তেতিয়া ইচ্ছা কৰিলে ল'ব পাৰিলেহেঁতেন, কিন্তু লোৱা নাই। UDFক নলৈ তেওঁলোকে BPFক লৈ পেলাই চৰকাৰ কৰিছে। গতিকে UDFৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই, তেওঁলোকৰ সম্পৰ্ক অকল বিজেপিৰ লগত। এতিয়া আকৌ গৌৰৱ গগৈয়ে কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। হয়, নাই সেইটো ঠিকেই। হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি এটা ৱেবছাইটো মুকলি হৈছিল, আকৌ হেক কৰিলে। এইটো বিজেপিয়ে হেক কৰিছে, কংগ্ৰেছে এটা ৱেবছাইটো ধৰি ৰাখিব নোৱাৰিলে অসমখনক কেনেকে ৰক্ষা কৰিব? নাই চাওক, যদি সাহস যন্ত্ৰ আপোনাৰ হাতত আছে, হয়নে নহয়, আপুনি যিকোনো কামেই কৰিব পাৰে। বিজেপি শাসনত আছে, গতিকে এইটো খুব বেয়া কথা যে বিৰোধীৰ ৱেবছাইটটো হেক কৰাটো আচলতে খুব ভাল কথা হোৱা নাই। ৰাইজে চব চাই আছে, ৰাইজে আগন্তুক দিনত ইয়াৰ উত্তৰ নিশ্চয় দিব। আৰু এটা প্ৰশ্ন সুধো মই, নিৰ্বাচন আহিব, এপ্ৰিলত আহিব, এখন নিৰ্বাচনী যুঁজ হ'ব, কিন্তু সদ্যহতে এখন যুঁজ চলি আছে যিখন হৈছে ডিজিটেল যুঁজ। আৰু এইবাৰ ডিজিটেল যুঁজত যোন জিকিব হয়তো নিৰ্বাচনতো তেওঁলোকে হাঁহি মাৰিব, কিন্তু এই বিজেপিয়ে বা আপোনালোকৰ ৱেবছাইটটো লঞ্চ কৰাৰ লগে লগে যিটো হেক হৈ গ'ল, এইখন যুঁজত কিন্তু ডিজিটেল যুগত কংগ্ৰেছ হাৰিছে। নহয়, এইটো ঠিক হোৱা নাই কথাটো। এইটো ষড়যন্ত্ৰ কৰি তেওঁলোকৰ যিটো সাহস যন্ত্ৰ আছে, যিটো মানে সেইটো অলপ মিছ ইউজ কৰা যেন আমাৰ অনুভৱ হৈছে। কিন্তু আমাৰ কংগ্ৰেছো শিক্ষা লাভ কৰিছে, আগন্তুক দিনবোৰত চাব আৰু তেনেকুৱা নহয়। হুছেইন ডাঙৰীয়া, মই জনামতে আপোনাৰ যদি ফেচবুক প্ৰফাইলটো চেক কৰোঁ, আপুনি ৰাস্তা নিজে বনাইছে, চৰকাৰ বেলেগৰ থাকে পিছতো ৰাস্তা আপুনি নিজে বনাইছে, পইচা ক'ত পাইছে আপুনি ৰাস্তা বনাবলৈ? নাই চাওক, পইচাৰ কথাটো যে কৈছে, যদি মোৰ ওচৰত কোনোবা মানুহ আহে, ৰাইজ আহে, অকল ৰাস্তা বনোৱাই নহয়, কোনোবা বেমাৰত পৰিছে, যদি মোৰ ওচৰত মানুহ আহে, যদি পকেটত মোৰ 200 টকা আছে, মই 200 টকাই দি দিওঁ। পিছত মই কেনেকৈ চলিম সেইটো পিছত চিন্তা কৰোঁ আৰু। গতিকে আচলতে মইতো ভাবোঁ যে যদি মন থাকে তেতিয়াহ'লে আচলতে অসুবিধা নহয় পইচা পাতিৰ। ৰাস্তাৰ কথাটো কৈছে, ৰাস্তাৰ কথাটোত আচলতে মই আগতে কৈছোঁ যে এনেকুৱা ৰাস্তাও আছে যে খোজকাঢ়ি যাব নোৱাৰা অৱস্থা হয়। গতিকে মাজত এটা তেনেকুৱা ৰাস্তা পাইছিলোঁ,
আমাৰ বেচামাৰীত পৰে ৰাস্তাটো তাত স্কুলীয়া ল'ৰা ছোৱালীয়ে খোজকাঢ়িও আহিব নোৱাৰে গতিকে ৰাইজে মোক কোৱাৰ পিছত মই ৰাইজক কৈছোঁ যে মইতো অকলে নোৱাৰিম গোটেইখিনি এটা PWD ৰাস্তা হয় এইটো গতিকে মই যিমান পাৰোঁ মই বৰঙণি দি পেলাই মই নিজে শ্ৰমদান কৰিছোঁ ৰাইজৰ লগত মিলি পেলাই ৰাস্তাটো বনাইছোঁ আৰু তেনেকুৱা অকল ৰাস্তাই নহয় ধৰক বিভিন্ন আমাৰ ধৰক মছজিদ আছে মাদ্ৰাছাবোৰ আছে কাৰণ চাওক আমিতো মানুহক পইচা দি আমি সন্তুষ্ট কৰিব নোৱাৰিম হয়নে নহয় গতিকে অনুষ্ঠান যিমান আছে সেইবিলাকত যিমান পাৰোঁ মই পাৰ্য মানে মই সহায় সহযোগিতা মই সামাজিকভাৱে এটা উন্নয়ন হ'ব হয় হয় আপুনি মাদ্ৰাছাৰ কথা ক'লে হয় মই মাজতে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ বিজেপিয়ে কৈ থাকে যে মাদ্ৰাছাত ধৰ্মীয় শিক্ষা দিয়া হয় হয় আপোনালোকৰ অঞ্চলত এতিয়াও মাদ্ৰাছা আছে আছে মাদ্ৰাছা আছে হয় আৰু বিজেপিয়ে বহুত মাদ্ৰাছা বন্ধ কৰিছোঁ বুলি কৈছে চাওক এইটো সংবিধান বিৰোধী কাম বিজেপিয়ে কৰিছে কাৰণ চবেই চবৰ ধৰ্ম পালন কৰিব পাৰিব চৰ্চা কৰিব পাৰিব গতিকে মাদ্ৰাছাবোৰ বন্ধ কৰি দিয়াটো এইটো সংবিধান বিৰোধী কাম হৈছে আপোনাৰ মতে মাদ্ৰাছাত কি কৰা হয় মাদ্ৰাছাত চাওক ধৰ্মীয় শিক্ষা মাদ্ৰাছা দুই ধৰণৰ আছে ধৰ্মীয় শিক্ষাও দিয়া হয় লগতে আপোনাৰ ধৰ্মীয় শিক্ষাৰ লগতে আমাৰ যিবিলাক ফৰ্মেল শিক্ষা আছে সেইবিলাকো দিয়া হয় গতিকে মাদ্ৰাছা দুই ধৰণৰ আছে আৰু তাত বেয়া কাম একো নহয় অকল ধৰ্মৰ শিক্ষা দিয়াটো এইটোতো বেয়া কাম হ'ব নোৱাৰে কাৰণ কোনো ধৰ্মতে আচলতে কাৰোবাক বেয়া পাবলৈ নিশিকায় ভাল কাম কৰিবলৈহে শিকায় গতিকে মাদ্ৰাছাবোৰ বন্ধ কৰি দিয়াটো এইটো উচিত একেবাৰেই হোৱা নাই এটা এনেকুৱা বতৰা মানুহৰ মাজত সোমোৱাই দিয়া হৈছে যে মাদ্ৰাছাত ধৰ্মীয় শিক্ষা দিয়া হয় মাদ্ৰাছাত আপোনাৰ জিহাদৰ শিক্ষা দিয়া হয় মাদ্ৰাছাত নাই এতিয়া চাওক এতিয়া ধৰ্মটো যদি চাই এইবিলাক এতিয়া হিন্দু ধৰ্মই হওক বা ইছলাম ধৰ্মই হওক আপুনি যদি গোটেই ধৰ্মৰ কিতাপবোৰ অধ্যয়ন কৰে ধৰ্ম পুথিবোৰ অধ্যয়ন কৰে তেতিয়াহ'লে ক'তো নাপাব যে কাৰোবাক ঘিণ কৰিবলৈ শিকাইছে চবৰ উদ্দেশ্য একেই যে ভাল কাম কৰিব লাগে ঈশ্বৰৰ আৰাধনা কৰিব লাগে গতিকে সেইটো বেয়া কাম নহয় মই এনেকৈ সুধিব বিচাৰোঁ ধৰি লওক ইমান মাইনৰিটিৰ যিখিনি ল'ৰা ছোৱালী আছে মাইনৰিটিৰ যিখিনি মানুহ আছে তেওঁলোকে যথেষ্ট কষ্ট কৰে তেওঁলোকে খেতি কৰে তেওঁলোকৰ এতিয়াও দেখিলে গম পায় যে তেওঁলোকৰ ঘৰখন খুব বেছি ঠিক নহয় তেওঁলোকে চহৰ অঞ্চলত বসবাস কৰি আছে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি এতিয়াও ধৰক যিখিনি শিক্ষাৰ পোহৰ পাব লাগিছিল সিমানখিনি পোৱা নাই হয়তো শিক্ষাৰ পোহৰ পোৱাহেঁতেন বা শিক্ষা লাভ কৰাহেঁতেন তেওঁলোকে আৰু আগুৱাই গ'লহেঁতেন তেওঁলোকৰ চিন্তা ভাৱনাবিলাক অলপ বেলেগ হ'লহেঁতেন এই বস্তুখিনি আপুনি ভাবেনে কেতিয়াবা হয় ভাবোঁ আৰু আপুনি এতিয়া নিশ্চয় চাব যে আমাৰ সংখ্যালঘু মানুহৰ ভিতৰত এতিয়া ধৰক আগত আমাৰ জনসংখ্যাৰ ক্ষেত্ৰত অলপ জনসংখ্যা বেছি আছিল ল'ৰা ছোৱালী ধৰক একেটা পৰিয়ালতে অলপ বেছি হৈছিল কিন্তু এতিয়া ধৰক 10 বছৰ যদি চাই আপুনি পৰিসংখ্যা চাই তেতিয়াহ'লে চাব যে প্ৰত্যেক চবেই এই ক্ষেত্ৰত সজাগ সচেতন হৈছে আৰু দুটাতকৈ অধিক সন্তান এতিয়া নহয় বৰ্তমান গতিকে আৰু শিক্ষাৰ ক্ষেত্ৰত ধৰক আমি পিছ পৰি আছোঁ মানে অলপ আগত কৈছোঁ যে আমাৰ শিক্ষাৰ সমস্যা আছে আমাৰ বিদ্যালয়ৰ সমস্যা আছে য'ত বিদ্যালয় হ'ব লাগে তাত বিদ্যালয় আচলতে নাই আৰু বৰ্তমান কিন্তু অলপ আগুৱাই গৈ আছে আমাৰ এতিয়া ডক্টৰৰ সংখ্যাও বহুত বাঢ়িছে বা ACS বা IASতো 2 এজনে পাই আছে গতিকে আগন্তুক দিনবোৰতো নিশ্চয় ভালেই হ'ব সংখ্যালঘু মানুহে বহুত চেষ্টা কৰি আছে আগুৱাই যাবলৈ এই কথাখিনিতো হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে কৈ থাকে হয় যে সংখ্যালঘু মানুহখিনিক তেখেতে মাদ্ৰাছা আমাৰ যিখিনি মাদ্ৰাছা আছিল যিখিনি শিক্ষা আমাৰ ফৰ্মেল শিক্ষাও দিয়া হয় লগতে সেইবিলাক বন্ধ কৰি তেতিয়া তেখেতে কৈছিল যে সংখ্যালঘু মানে মুছলমান মানুহৰ ভিতৰত ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে তাৰপিছত দেখিলে যে ডক্টৰ ইঞ্জিনিয়াৰ বাঢ়ি গ'ল ডক্টৰ ইঞ্জিনিয়াৰ বাঢ়ি যোৱাত আকৌ কি কৰিলে আকৌ ৰিজাৰ্ভেশ্যন লগাই দিলে যাতে মুছলমানে আকৌ তাত চিট নাপায় গতিকে একেজন মানুহৰে দুই ধৰণৰ কথা গতিকে সংখ্যালঘু মানুহে চব বুজি পাইছে এতিয়া শিক্ষাৰ ক্ষেত্ৰত আচলতে বহুতখিনি আগবাঢ়ি গৈ আছে সংখ্যালঘু মানুহ যথেষ্ট সচেতন হৈছে আচলতে অভাৱ অনটন তেওঁলোকৰ বেছি তেওঁলোকে অকল কাম বন কৰি পৰিশ্ৰম কৰিয়ে চলে গতিকে শিক্ষাৰ ক্ষেত্ৰত ভালেখিনি সজাগ সচেতন হৈছে নিশ্চয় মই দুটা বস্তুৰ নাম ক'ম তাৰ পৰা এটা চিলেক্ট কৰিব লাগিব এবাৰ হ'ব আচ্ছা ঠিক আছে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ জুবিন গাৰ্গ নে পাপন জুবিন গাৰ্গ হিমা দাস নে হিমা দাস লভলিনা কি আমাৰ নহয় না আছে আমাৰ কিন্তু তাই আমাৰ লোকেল হয় ওকে ঢিং এক্সপ্ৰেছ ওকে ঢিঙৰ গৌৰৱ ঠিকে কৈছে তাৰপিছতে ঈদ নে বিহু ফচি গ'ল ঈদ নে বিহু দুয়োটাই কাৰণ মই ঈদৰ উৎসৱতো মই আগভাগ লওঁ বিহুতো লওঁ নিশ্চয় গতিকে দুয়োটাই একে হ'ব আৰু সেইটোৱে লাগে আমাক অসমখনত আমি যিহেতু ঈদতো যাওঁ শুভেচ্ছা জনাওঁ হেৰিয়াতো যাওঁ নামঘৰ মছজিদ নামঘৰ নে মছজিদ নাই সেইটো আপুনি বিজেপিক সুধিব পাৰে আচলতে তেওঁলোকে এটা আনচাৰ দিব কিন্তু মোৰ ক্ষেত্ৰত দুয়োটাই
আমাৰ কংগ্ৰেছৰ আদৰ্শই হৈছে যে ধৰ্ম নিৰপেক্ষ, জাতি ধৰ্ম বৰ্ণৰ কোনো কথা নাই। এতিয়া মই প্ৰশ্ন এটা কৰোঁ। হয় কৰে। কালি কামাখ্যা দৰ্শন কৰিবলৈ গ'ল হয়। আপোনালোকৰ সকলোবিলাক, ৰকিবুল হুছেইন বাহিৰত বহি থাকিলে। হয়, এই চাওক সেই তাততো চাগে মই জনামতে চাগে মুছলমান মানুহ যাব নোৱাৰে নেকি? পাৰে বহুত জানো? মানুহ যায়, বহুত মানুহ যায়, মুছলমান মানুহ। তেতিয়াহ'লে তেওঁ কিয় জনে সেইটো মই সেইটো নাজানো, আপুনি জানিব। কিন্তু যাব পাৰিলে যাব লাগে আৰু। নিশ্চয় নিশ্চয় নিশ্চয়। আপুনি ৰাসতো যায়? ৰাসতো যাওঁ, দুৰ্গা পূজাত যাওঁ, বিহুত যাওঁ, সকলোতে যাওঁ। মনটো মেইন কথা, হয়নে? হয় আমি এতিয়া কেতিয়াবা মছজিদৰ পাৰ হৈ গ'লে এনেকে নোলায়, হয় বাট কৃষ্ণ বুলিয়ে ওলায়। হয় হয়, যিয়ে ওলালেই নহওক, হ'ল, একেই কিবা এটা ওলালেই হ'ল। অৰ্থবিলাক চবৰে একেই, তেনেকুৱা, উদ্দেশ্য একেই। উদ্দেশ্যটো একেই, একেজনৰ ওচৰতে গৈছে। হয় এনেকুৱা হয়। এইবাৰ নিৰ্বাচনত নতুন প্ৰজন্মই বেলেগ এটা ভূমিকা গ্ৰহণ কৰিব হয় প্ৰত্যেকটো সমষ্টিতে। হয় তেওঁলোকে বহুত ভোট দিব আৰু সকলোৱে কৈছে যে এবাৰ ওলাই মেলি যাম, ভোট দিম। হয় নতুন প্ৰজন্মৰ প্ৰতি আপোনাৰ আহ্বান কি? হয়, কি ভাবে তেওঁলোকক লৈ সপোনটো, মই বিশেষকৈ জেন জিৰ প্ৰতি? হয় হয়, মই আচলতে নতুন প্ৰজন্মক লৈ পেলাই মোৰ বহুত সপোন আছে। এতিয়া চাওক, নতুন প্ৰজন্মই বৰ্তমান বিভিন্ন সমস্যাত ভুগি আছে। প্ৰথম সমস্যা সমাধান কৰিব লাগিব, তাৰপিছত তেওঁলোকক এটা ভাল ৰাস্তাত বা ভাল এটা গতি লগাব লাগিব। এতিয়া নতুন প্ৰজন্মত আপুনি যদি চায় তেতিয়াহ'লে দেখিব তেওঁলোক আচলতে বিভিন্ন কিছু সংখ্যক, লাহে লাহে সংখ্যা বাঢ়ি আছে। তেওঁলোকে অপকৰ্ম যিবিলাক আছে, যিবিলাক অপসংস্কৃতি আছে বা যিবিলাক বিভিন্ন নিচা আছে, সেইবিলাকৰ প্ৰতি লাহে লাহে তেওঁলোকৰ আসক্তিটো বাঢ়ি গৈছে। মানে বিশেষকৈ আমাৰ ড্ৰাগছ এটা বিপদজনক বস্তু। আৰু ঢিং অঞ্চলত ড্ৰাগছৰ সৰবৰাহ বহুত বেছি হৈছে, নগাঁও ঢিং বহুত এইটো বেছি অঞ্চলত। হৈছে। আৰু এইটো প্ৰচলন হোৱাটো আচলতে খুবেই দুৰ্ভাগ্যজনক। আৰু এইটো হ'বলৈ পাইছে আচলতে তেওঁলোকৰ যিটো ধৰক, এতিয়া ছাত্ৰৰ কথা কৈছোঁ, তেওঁলোকে পঢ়া শুনাৰ পিছত যিখিনি তেওঁলোকৰ আজৰি সময় থাকে, এই আজৰি সময়খিনি কটাবলৈ তেওঁলোকে কোনো ৰাস্তা নাপায়। গতিকে সেই আজৰি সময়ত তেওঁলোকে বেয়া বন্ধুৰ লগত পৰি আচলতে সেইটো হয়। ইয়াৰ পিছত শিক্ষা সমাপ্ত কৰাৰ পিছত যিসকল আছে, তেওঁলোকে চাকৰি বাকৰি নাপায়, কৰ্ম সংস্থাপন নাপাই পেলাই তেওঁলোকে আচলতে সেই দিশে লাহে লাহে গতি কৰি থাকে। গতিকে মোৰ এটা সপোন হৈছে, প্ৰথম সপোন এইটো যে তেওঁলোকৰ এই সমস্যাখিনি যিখিনি আছে, এই সমস্যাখিনি মই সমাধান কৰিম। আৰু তেওঁলোকৰ কৰ্ম সংস্থাপনৰ কাৰণে মই বিভিন্ন পৰিকল্পনা মই ভাবি থৈছোঁ। সেইটো আচলতে ইয়াত মই নকওঁ, সেইটো নিশ্চিতভাৱেই মই যদি কিবা হ'ব পাৰোঁ, যদি ৰাইজে আশীৰ্বাদ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে মই তেওঁলোকক লৈ কৰাৰ সপোন আছে মোৰ। ঢিং সমষ্টিটো পুনৰ নিৰ্ধাৰণৰ পিছত হয় থানাখন ক'ত থাকিলে? হয়, তাৰমানে ঢিং সমষ্টিটোত আমাৰ বৰ্তমান কি সোমাল, কি আঁতৰিল, মোক সেইটো বুজাই দিয়ক হয়, অকণমান। আমাৰ ঢিং থানা আছে, আমাৰ মৈৰাবাৰী থানাৰ অলপ পৰিছে, অ'কে। মৈৰাবাৰী থানাটো আছে। আৰু লগতে চাগে আমাৰ বটদ্ৰৱাটো ৰাস্তাৰ এইফালে আছে, বটদ্ৰৱাটো পৰি যাব খুব সম্ভৱত। বটদ্ৰৱা থানাখন? বটদ্ৰৱা থানাও পৰিছে। পৰিছে, ঢিং সমষ্টিত সোমাই হয় আছে। অ'কে। এই পুনৰ নিৰ্ধাৰণৰ পিছত কোনখিনি সোমাল আপোনালোকৰ তাৰ হয়, পৰা, কোনখিনি ওলাল? পুনৰ নিৰ্ধাৰণৰ পিছত আচলতে আগৰ বটদ্ৰৱা সমষ্টিৰ আমাৰ 10খন পঞ্চায়ত আমাৰ ঢিঙত সোমাইছে। আৰু আগৰ ঢিঙৰ আমাৰ 15খন পঞ্চায়ত আছেই। নতুনকৈ 10খন সোমাইছে, আৰু আমাৰ ঢিং টাউন মণ্ডলটো আছে, মুঠতে 26খন মণ্ডল আছে। হয়, কাষতে বটদ্ৰৱা। হয়, শংকৰ গুৰুজনাৰ গোটেই আদৰ্শ তাতে দেখা পোৱা গৈছে। ঢিং সমষ্টিত উন্নয়ন নাই হোৱা বুলি কৈছে, কিন্তু সমানে বটদ্ৰৱাত যথেষ্ট উন্নয়ন হৈছে। সেইদিনা সকলো আহিছে ইয়াত, কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি খুব ধুনীয়াকৈ সত্ৰখন নিৰ্মাণ হৈছে। তো সেইবিলাক দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? নাই, ভাল লাগিছে। আচলতে শংকৰদেৱৰ জন্মস্থান বৰদোৱা আমাৰ নিচেই কাষত। আমি সেই স্থানলৈ গৌৰৱ কৰোঁ, আমি সদায় তাত জড়িত হৈ থাকোঁ। মই ব্যক্তিগতভাৱে আতাসকলৰ লগতো মই যোগাযোগ কৰোঁ বা তেওঁলোকক লগ কৰোঁ। গতিকে ইয়াৰ উন্নয়ন হোৱাটো আমি বিচাৰোঁ, আৰু যদি উন্নয়ন হয়, আৰু এতিয়া যিটো কৰিছে আমি নিশ্চিতভাৱে মই ভাল পাইছোঁ, ব্যক্তিগতভাৱে ভাল পাইছোঁ। এনেকুৱা কথা এটা চলি আছিলে যে মানে শংকৰ গুৰুজনাৰ ধৰ্মীয় স্থানখিনি বেদখল হৈছে, আৰু লাহে লাহে বেদখল মুক্ত কৰা হৈছে বুলি কৈছে। সেই বস্তুটো আপুনি কেনেকৈ ভাবে? হয়, যিখিনি বেদখল হৈছে বুলি কৈছে, ইতিমধ্যে তেওঁলোকে মুক্ত কৰিছে। আৰু আচলতে বেদখলটো ওচৰে পাঁজৰে নাই, এতিয়া যিখিনি আছে ঠিকেই আছে বৰ্তমানলৈকে। মোক এটা প্ৰশ্নৰ উত্তৰ স্পষ্টভাৱে দিয়ক, আপুনি ভাবেনে অসমত বাংলাদেশী আছে? এইটো আচলতে চাওক, এতিয়া মই ভাবোঁ যদি বাংলাদেশী আছে, মই আছে বুলি কিন্তু মই গম নাপাওঁ। যদি আছে, তেতিয়াহ'লে
নিশ্চিতভাৱে বিতৰণ কৰিব লাগে বিতৰণত আমাৰ ফালৰ পৰা যিমান যি সহযোগ কৰিব লাগে আমি সহযোগ কৰিম গতিকে বিজেপিয়ে দেখিছে 13 লাখ আছে 15 লাখ আছে 20 লাখ আছে দেখিও তেওঁলোকে কিয় কামটো কৰা নাই হেতুহে আসল কথা এতিয়া যদি প্ৰকৃত নাগৰিকক যদি প্ৰকৃত ভাৰতীয় নাগৰিকক যদি সেই বাংলাদেশী বুলি হাৰাশাস্তি কৰি থাকে হেতু তো বেয়া কথা যদি আছে বিতৰণ কৰিব লাগে মোৰ দৃষ্টিত নপৰে বাংলাদেশী আছে বুলি মই দেখা নাই নিশ্চয় এটা সময়ত কৈছিলে কংগ্ৰেছে খুটা কম্বল দি ৰাজনীতি কৰিছে আৰু এতিয়া বিজেপি চৰকাৰে তেললৈকে আগবঢ়াইছে হয় তো বস্তুটোতো চলি আছে ভোটৰ কাৰণে চলি আছে ইমান আঁচনি আহিছে আঁচনি গৈছে হয় ৰাইজৰ উন্নয়ন নাই চাওক এতিয়া আপুনি আঁচনিৰ কথা কৈছে যিহেতু ভাৰতবৰ্ষত মই ভাৰতবৰ্ষৰ কথাটো কৈছো ভাৰতবৰ্ষত আপুনি এনেকুৱা এখন আঁচনি দেখুৱাই দিয়ক বিজেপিয়ে কৰা যিটো কংগ্ৰেছতকৈ বেছি ভাল আঁচনি কৰিছে আপুনি এটা আঁচনিও বিচাৰি নাপায় কংগ্ৰেছৰ আঁচনিবিলাকে কি বেলেগ বেলেগ নাম দি MG এনৰেগা সেইটো নামটো বেলেগ দিছে তেওঁলোকেও এটা বেলেগ ভাল এটা আঁচনি কৰি দেখুৱাকচোন বা যিটো আমাৰ ফুড সেফটি বিল যিটো খাদ্য সুৰক্ষা আঁচনি যিটো খুব ভাল আঁচনি এইটো এতিয়াও চলি আছে কিন্তু তেওঁলোকে নামটো চেঞ্জ কৰি সেইবিলাক আঁচনি বেলেগ কৰি দিছে গতিকে তেওঁলোকে আঁচনিটো এতিয়া অসমত যিখিনি আমাৰ অসম চৰকাৰে যিখিনি কৰি আছে এইখিনি আচলতে সৰু সৰু আঁচনি চলাই আছে এতিয়া আমাৰ কংগ্ৰেছ দলৰ ইস্তাহাৰ ওলাওতে নিশ্চিতভাৱে দেখিব তাতকৈ ভাল ভাল আঁচনি আমাৰ কংগ্ৰেছ দলে দিব নিশ্চয় শেহতীয়াকৈ দেখিলোঁ ছ'চিয়েল মিডিয়াত গৌৰৱ গগৈ আৰু তেওঁৰ টীম যেতিয়া জালুকবাৰী সমষ্টিত প্ৰৱেশ কৰিছে আজি বটদ্ৰৱাত প্ৰৱেশ কৰিছে গো বেক ধ্বনি দিছে কোনে দিছে এইবিলাক বিজেপিৰ 1500 টকীয়া ভক্ত কিছুমান আছে সেই 1500 টকীয়া ভক্ত 1500 টকীয়া মানে এই ভক্তটো কেনেকুৱা 1500 টকীয়া মানে 1500 টকীয়া ভক্ত বুলি জনাজাত গতিকে সেই সকলৰ কাম এইটো ওকে গতিকে আপুনি এতিয়া বিশেষকৈ গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত আপুনি যদি দেখে আমাৰ আপাৰ অসমৰ পৰা একেবাৰে লোৱাৰ আসামলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে এটা ৰাইজৰ মাজত এটা সজাগতা আহি গৈছে ৰাইজ কংগ্ৰেছমুখী হৈ আছে এতিয়া আপুনি নিৰ্বাচনটো ঘোষণা হ'ব দিয়ক পৰিৱেশটো সব বেলেগ হৈ যাব এতিয়া ৰাইজে অলপ ভয় কৰি আছে চৰকাৰলৈ ওপেন ওলোৱা নাই ভালদৰে ইলেকশনটো ঘোষণা হোৱাৰ পিছত আপুনি পৰিৱেশটো দেখা পাব কিয় গো বেক কেলে দিবলগীয়া হৈছে মই সেইটো বুজি পোৱা নাই গো বেক এইটো বিজেপিৰ চাল এইটো বিজেপিয়ে কৰাই আছে এইটো এটা গো বেক দিয়াটো এতিয়া ধৰক আমাৰ মুখ্যমন্ত্ৰী আহিলেও দিব পাৰে হয় নে নহয় তো ভয় কৰে গতিকে ৰাইজ ওপেন ওলাই আহা নাই কিয় ভয় কৰে আপুনি নিৰ্বাচনত গো বেক পাই যাব নিৰ্বাচনত দেখিব গো বেক আহি যাব মুখ্যমন্ত্ৰী কিয় ভয় কৰে নাই হেতুটো ভয় কৰিবই চৰকাৰ তেওঁলোকৰ মই এই 1500 টকীয়া যে বস্তুটোৰ কথা ক'লে এনেকুৱা কংগ্ৰেছতো আছে নে নাই কংগ্ৰেছত নাই আমাৰ কংগ্ৰেছত সেইবিলাক মানুহ সেইবিলাক থাকিলেতো গো বেক এতিয়াই দিলেহেঁতেন মই ইন্টাৰেষ্টিং লাগে 1500 টকীয়া ভক্ত হয় ওকে ডাঙৰীয়া মোক এটা কথা কওক আপুনি যেটো শিক্ষক আছিলে ছাত্ৰ ছাত্ৰীৰ বাবে এজন শিক্ষকে খুব মোটিভেশনাল বহুত কথা কয় আৰু হেতু লাগে ছাত্ৰ ছাত্ৰীক মই আপোনাক 1 মিনিট সময় দিছো আপোনাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে এজ এ শিক্ষক এতিয়া পলিটিচিয়ান নহয় 1 মিনিটৰ কাৰণে কি ক'ব বিচাৰিব হয় ছাত্ৰ ছাত্ৰীক মই এটাই আহ্বান জনাম যে ছাত্ৰ মানে হৈছে অধ্যয়ন সংস্কৃতত এটা শব্দ আছে যে ছাত্ৰনং অধ্যয়নং তপঃ গতিকে ছাত্ৰৰ প্ৰধান উদ্দেশ্য লক্ষ্য এটাই থাকিব লাগে যে অধ্যয়ন কৰাৰ পিছত ফলাফললৈ আসলতে তেওঁলোকে মানে মাথাটো ঘমাব নালাগে এতিয়া ধৰক মেট্ৰিক পৰীক্ষা আহি আছে বহুত ল'ৰা ছোৱালী আসলতে খুব মানে এটা টেনচনত থাকে হেতুলৈ বহুত ঘটনাও হৈ যায় আৰু ধৰক ডিপ্ৰেছনত আহি যায় ষ্ট্ৰেছ বাঢ়ি যায় গতিকে তেওঁলোকক মই এটাই আহ্বান জনাম যে তেওঁলোকে কষ্ট কৰিব লাগে অধ্যয়ন কৰিব লাগে ফলাফলটো এটো পিছত এৰি দিব লাগে ফলাফলটো নিজেই আহিব গতিকে মই হেতু আহ্বান জনাম যে তেওঁলোকে অধ্যয়ন কৰক আৰু লগতে যদি পাৰে অলপ বাহিৰা ধৰক খা খবৰবিলাক ৰাখক নিউজ পেপাৰ পঢ়িব লাগে বা টিভি অলপ চাব লাগে স্কিল ডেভেলপমেন্টৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত কাম কৰাৰ ইচ্ছা আছে আপোনাৰ হয় হেতু অকল ডক্টৰ ইঞ্জিনিয়াৰ হলে নহব বেলেগ প্ৰফেশন মই এটো ইতিমধ্যে অলপ কৈছিলোই যে সবেই যদি ডক্টৰ ইঞ্জিনিয়াৰ হৈ যায় তেতিয়াহলে বাকি প্ৰফেশন বিলাকত কোন যাব আৰু ডক্টৰ ইঞ্জিনিয়াৰ যদি সবেই হৈ যায় তেতিয়া নহব আমাৰ সমাজৰ বিভিন্ন আৰু বিভাগ আছে হেবিলাকতো লাগিব গতিকে স্কিল ডেভেলপমেন্টটো লাগিবই আৰু স্কিল ডেভেলপমেন্টৰ ওপৰত মোৰ প্লেনিং আছে সকলোকে তো চৰকাৰী চাকৰি দিয়াটো সম্ভৱ নহয় চৰকাৰেও ইচ্ছা কৰিলেও হেতু নোৱাৰে গতিকে স্কিল ওপৰত যদি ট্ৰেইনিং দিয়া হয় তেতিয়াহলে নিশ্চিতভাৱে যুৱকসকলে বিভিন্ন বিভাগত তেওঁলোকে কাম কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব মই এটা প্ৰশ্ন সুধো আপোনাক কোনো নুসুধা প্ৰশ্ন উত্তৰ আপুনি দিবও পাৰে নিদিবও পাৰে আপোনাৰ কথা গৌৰৱ গগৈ
মই তৰুণ গগৈ ডাঙৰীয়াও ইণ্টাৰভিউ লৈছোঁ, গৌৰৱ গগৈও লৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া বহুত বছৰ বাহিৰত থকাৰ কাৰণে তেওঁ অসমীয়া ভাষাটোৰ ওপৰত অকণমান অৰ্হতা কম বুলি কয়। তেওঁ কথা ক'লে কেতিয়াবা প্ৰপাৰ শব্দটো নোলায়গৈ। ঠিক তেনেধৰণে আপোনালোকৰ ক্ষেত্ৰতো হয় যে আপোনালোকে অসমীয়াটো স্পষ্টকৈ ক'বলৈ যাওঁতেও এটা বেলেগ ধৰণৰ চিলেটীয়া ধৰণৰ এটা টোন আপোনালোকৰ ফালৰ পৰা আহি যায়। সেই বস্তুটো ঠিক কৰিবৰ কাৰণে অসমত থাকি আপোনালোকে কিবা ব্যৱস্থা ল'ম বুলি ভাবেনে কেতিয়াবা? সেইটো চাওক, সেইটো আমিও, মই ব্যক্তিগতভাৱে, আপোনাক কিন্তু মই পোৱা নাই, আপোনাৰ স্পষ্ট। মই ব্যক্তিগতভাৱে ময়ো সেইটো চেষ্টা কৰোঁ যাতে শুদ্ধ অসমীয়া ক'ব পাৰোঁ। সেইটো কেনেকে সোমায় আপোনালোকৰ ফালে? মানে কোনটো কৈছে? সেই চিলেটীয়া যিটো, চিলেটীয়া বুলি ক'ম নে কি বুলি ক'ম নাজানো। নহয়, সেইটো আচলতে আমি মৈমনসিঙীয়া। চিলেটীয়া মানুহে অসমীয়া ক'লে অলপ চিলেটীয়াত সুৰটো আহি যায়, সেইটো সাধাৰণ কথা আৰু। কিন্তু সেইটো আচলতে মই যিটো দেখিছোঁ নিজৰ ক্ষেত্ৰত বা বেলেগেও সকলোৱে চেষ্টা কৰে, কিন্তু অসমীয়া ভাষাটো খুব প্ৰনাউন্সিয়েশ্যনটো যাতে শুদ্ধ হয় আৰু শুদ্ধ সুৰটো যাতে আহে, সেইটো সকলোৱে চেষ্টা কৰে। আৰু লিখোতেও যাতে শুদ্ধ হয়, লিখোতেও যাতে হেৰি হয়। নিশ্চয় নিশ্চয়। ভাল লাগিল আপোনাৰ উত্তৰটো শুনি পেলাই, বহুত বহুত ধন্যবাদ। মই শেষ কৰিব বিচাৰিছোঁ, শেষত আপোনাৰ এনেকৈ সোধোঁ, যদি 30জনেই কেণ্ডিডেট আছে, আপুনি কেই নম্বৰ মই নাজানো, বাট যদি কংগ্ৰেছ দলে যদি ভাবিছে তেখেতক টিকট দিব, তেখেত জিকি আহিব, তেতিয়াহ'লে নিশ্চিতভাৱে তেখেত এগৰাকী, তেওঁৰ ব্যক্তিত্ব আছে, তেখেত এগৰাকী শিক্ষিত, তেখেতৰ এটা ভিজন আছে, তেখেতৰ নতুন প্ৰজন্মৰ প্ৰতি সপোন আছে, ধিং সমষ্টিটোৰ উন্নয়নৰ বাবে তেওঁ পৰিকল্পনা কিছু কৰিছে আৰু সামাজিকভাৱে লাগি আছে, আৰু ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষত তেওঁ এগৰাকী হিন্দু মুছলমান নকৰি মানৱতাৰ বাবে কাম কৰিবলৈ ওলাই আহিছে। সেইকাৰণে আপোনাক ভাল লাগিছে। হয়। আৰু কিবা ক'ব আপুনি? নাই, নিশ্চয় আপোনাৰ এই কথাটোৰ এটা মই ৰিপ্লাই এটা দিম আৰু, যে মোৰ আশা কংগ্ৰেছ হাইকমাণ্ডে আপুনি কোৱাৰ দৰে নিশ্চিতভাৱে তেওঁলোকে এজন শিক্ষিত, উচ্চ শিক্ষিত, এজন ৰাইজৰ লগত সম্পৰ্ক থকা এজন নিশ্চয় প্ৰাৰ্থীকে অগ্ৰাধিকাৰ দিব, আৰু যিজনেকি তেওঁলোকে প্ৰাৰ্থিত্ব দিব, আমি সকলোৱে, মই ব্যক্তিগতভাৱে সকলোকে মই যিজনে প্ৰাৰ্থিত্ব দিব তেওঁক জয়যুক্ত কৰোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰিম। নিশ্চয়। বহুত বহুত ধন্যবাদ। আজিলৈ শুভেচ্ছা দিছোঁ, জিকাৰ পিছত আকৌ লগ পাম। ঠিকে আছে, ধন্যবাদ। আপোনালৈ বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ, ধন্যবাদ। এয়া আছিল আজিৰ অনুষ্ঠান, চাই থাকিব বাৰ্তালাপ। মই সমষ্টিয়ে ঘূৰি ফুৰিছোঁ আৰু নিৰ্বাচনীৰ বতৰা লৈ আহি আছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰি ফুৰিছোঁ। গতিকে চাই থাকিব বাৰ্তালাপ। আজিলৈ ধন্যবাদ, থেংক ইউ। এইখিনিতে মই মোৰ দৰ্শকসকলক কৈ থওঁ আৰু অসমবাসীৰ ৰাইজক কৈ থওঁ যে আমি শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰি ফুৰিছোঁ নিৰ্বাচনী খবৰ লৈ। আমাক কোনোবাই কংগ্ৰেছৰ ফালৰ পৰা আমন্ত্ৰণ কৰিছে, কোনোবাই বিজেপিৰ ফালৰ পৰা আমন্ত্ৰণ কৰিছে, কোনোবাই নিৰ্দলীয়ভাৱে আমন্ত্ৰণ কৰিছে। যিসকলে আমন্ত্ৰণ কৰিছে তেওঁলোকৰ সৈতেই আমি বাৰ্তালাপ কৰাৰ চেষ্টা কৰিছোঁ। মুঠৰ ওপৰত আমি নিৰ্বাচনৰ খবৰ লৈ ঘূৰি ফুৰিছোঁ। ধন্যবাদ।